হেল্ল' এভৰিৱান, ৱেলকাম বেক টু দ্য চেনেল পাৰ্থপ্ৰতিম মজুমদাৰ। মোক এটা প্ৰশ্ন খুবেই কৰি আছিলে সকলোৱে, হোৱাটছএপত হওক বা ইনষ্টাগ্ৰামত হওক বা সকলোতে কৰিছিলে যে একচুৱেলি এডিআৰই খতম, এডিআৰই পিছত এতিয়া কৰিম কি, পঢ়িম কি, নে জব কৰিম নে বিজনেছ কৰিম, এতিয়া কৰিম কি জীৱনত। এই বস্তুটো মোক সকলোৱে সুধিছিলে, বহুতে কনফিউজ হৈ আছে নিজৰ জীৱনক লৈ পেলাই যে এতিয়া সিহঁতে কৰিব কি। এতিয়া এটা পাৰ্টিকুলাৰ গ'ল তেওঁলোকে বিচাৰি নাই পোৱা। হয়তো গ'ল আছিলে, বাট এতিয়া ক্লিয়াৰ নহয় যে এতিয়া পঢ়িব কি। বহুতৰে এডিআৰই ভাল হ'ল, তেওঁলোকেও কনফিউজড যে এতিয়া এডিআৰই ভাল হৈ গ'ল, এতিয়া নেক্সট কি পঢ়িম। বহুতৰে এডিআৰই বেয়া হ'ল, তেওঁলোকেও কনফিউজড যে এডিআৰই বেয়া হ'ল, চ' আকৌ নেক্সট এক্সামনো কি ক্ৰেক কৰিম, য'ত ক'ব গ'লে ৭,০০০টা পষ্টতে আমাৰ ক'ব গ'লে এক্সামটো বেয়া হৈ গ'ল। এতিয়া ৭০০টা পষ্ট বা ৭০টা পষ্ট বা ৭টা পষ্টত আমি কেনেকৈ কম্পিট কৰিম। চ' তেনেকুৱা ধৰণৰ প্ৰশ্ন কিছুমান লৈ পেলাই আমাৰ মাজত আহিছিলে কিছুমান ষ্টুডেণ্টছ একচুৱেলি মোৰ তালে। বাট মই ভাবোঁ যে গোটেইখিনিকে এটা পাৰ্টিকুলাৰ ভিডিঅ' বনাই পেলাই, যিসকলে ইণ্টাৰেষ্টেড হয় এই পাৰ্টিকুলাৰ ভিডিঅ' চাই আছে, অকল সেইসকল ষ্টুডেণ্টছে ভালকৈ মন দি চাব। যদি আপুনি কনফিউজড হয় নিজৰ জীৱনক লৈ পেলাই, নিজৰ কেৰিয়াৰক লৈ পেলাই, তেতিয়াহে এই পাৰ্টিকুলাৰ ভিডিঅ'টো চাব, আদাৰৱাইজ চাব নালাগে, দৰকাৰ নাই। ঠিক আছে, যিসকলে কনফিউজড হয় তেওঁসকলে চাব, এটা ক্লিয়াৰ ভিজন পাই যাব লাগে। কনফিউজন অফ কেৰিয়াৰ, হোৱাট টু ডু নেক্সট, নেক্সট কি কৰিম নিজৰ জীৱনত, হুইচ গ'ল, কোনটো গ'লক লৈ এতিয়া ফ'কাছ কৰিম, প্ৰাইভেট জব কৰিম, বিজনেছ কৰিম, নে গভমেণ্ট জবৰ প্ৰিপেৰেশ্যন কৰিম। এই তিনিওটাই ভাল হয়, কোনোটো বেয়া নহয়। এনেকুৱা নহয় যে প্ৰাইভেট জবত একো অপৰচুনিটি বা একো গ্ৰ'থ নাই। আমি ডেফিনেটলি গম পাওঁ যে ভালেখিনি গ্ৰ'থ আছে। বিজনেছত অবভিয়াছলি আমি গম পাই আহিছোঁ বহুতখিনি গ্ৰ'থ আছে। গভমেণ্ট জবত আমাৰ ডেফিনেটলি এটা ভাল চান্স থাকে ক্ৰেক কৰাও, যদি আমি ভালকৈ ডেডিকেশ্যন দি পেলাই, অকণমান সময় দি পেলাই ভালকৈ প্ৰিপেৰেশ্যন কৰোঁ। বাট আপোনাৰ কাৰণে কোনটো ভাল হ'ব, আপোনাৰ কাৰণে কোনটো বেষ্ট হ'ব, সেইটো আপুনি জানিব। কেনেকৈ এনালাইচিছ কৰিব এবাৰ ডিছকাছ কৰিম আমি ডেফিনেটলি। বাট তাৰ আগত যিসকলে গভমেণ্ট জবৰ প্ৰিপেৰেশ্যন কৰিম বুলি ভাবি আছে, তেওঁসকলৰ কাৰণে মানে এই পাৰ্টিকুলাৰ ভিডিঅ'টো বনোৱা হৈছে। অবভিয়াছলি বিজনেছৰ কাৰণে বেলেগ চেনেল আছে, পডকাষ্ট আছে, ডেফিনেটলি চাব পাৰিব। মোৰো ডেফিনেটলি ভিডিঅ'জ আছে বিজনেছৰ ওপৰত, এনেকুৱাকৈ আমাৰ পডকাষ্ট বনোৱা হৈছে, সেইখিনিও চাব পাৰিব, বাট বেলেগো চাব পাৰিব। নেক্সট গভৰ্ণমেণ্ট এক্সামছ কি কি আছে, বহুতে গম নাপায় যে একচুৱেলি এক্সাম কি আছে, ফ'কাছ কৰিম বাট এক্সামেই গম নাপায় একো। চ' চাওক, বেংকিঙৰ ভালেখিনি এক্সামছ আছে এতিয়া। নাবাৰ্ডৰ ক'ব গ'লে অফিচ এছিষ্টেণ্ট, তাৰে ভালেখিনি পোষ্ট ওলাব। অ'কে, SBI আছে আৰু বেলেগবোৰ এক্সামছ আছে বেংকৰ, সেইখিনি দিব পাৰিব। SSC MTSৰ ক'ব গ'লে এক্সামছ আছে আমাৰ, ইনফেক্ট আমাৰ অক্টোবৰত এই গোটেইখিনি এক্সাম শেষে হৈ যাব। SSC MTS যদি আপুনি ফিল কৰিছিলে, দেন ডেফিনেটলি এইটো এক্সামৰ কাৰণে পঢ়িব লাগে। এতিয়া দিশহাৰা হৈ একো লাভ নাই, ভালকৈ ফ'কাছ কৰিব লাগিব। আমাৰ APSCয়ে কণ্ডাক্ট কৰিব এনফৰ্চমেণ্ট ইনস্পেক্টৰ, যিটো নটিফিকেশ্যন অলৰেডি ওলাই গৈছে, ফৰ্ম ফিল আপো হৈ গৈছে। ঠিক আছে, আমাৰ পৰীক্ষাটো হৈ যাব। জেনেৰেলি দেখা যায় যে ফৰ্ম ফিল আপৰ ৩-৪ মাহৰ ভিতৰতে পৰীক্ষাটো হৈ যায়। ডেট মিনছ ডিচেম্বৰ লাষ্ট বা জানুৱাৰী ফাৰ্ষ্টত আমাৰ পৰীক্ষাটো হৈ যাব লাগে। অকণমান দেৰি হ'ব পাৰে, বাট এইখিনিমান টাইমতে জেনেৰেলি হৈ যাব, বিকজ APSC প্ৰিলিমছো আছে, হয়নে? দেন RRB, আমি গমেই পালোঁ যে RRBৰ আমাৰ ALP এছিষ্টেণ্ট লোকো পাইলট বা টেকনিচিয়ান বা RPF বা JEE, NTPC, এই সকলোৰে আমাৰ ক'ব গ'লে টেণ্টেটিভ ডেটছবোৰ ওলাই গৈছে। NTPC অফক'ৰ্ছ এই বছৰ নহয়, নেক্সট ইয়েৰ হ'ব, বাট তথাপিতো আমি এটলিষ্ট গম পাওঁ যে RRB এইখিনি আমাৰ এক্সামছ আছে। দেন APSC CC, এতিয়া বহুতে ভাবিব যে এইখিনি এক্সামছ আছে, বাট APSC CCটো ক'ব গ'লে আফটাৰ 5-6 মান্থ আছে, মাৰ্চতে হ'ব। বাট মাৰ্চত যদি হয়, আপুনি প্ৰিপেৰেশ্যন আজিৰ পৰাই কৰিব লাগিব ন, যিহেতুকে চিলেবাছটো ইমান ডাঙৰ হয়। লাষ্ট টাইম আপোনালোকে গমেই পাইছিলে, যদি এপিয়াৰ হৈছে বা এপিয়াৰ নাই হোৱা, এবাৰ PYQখিনি চাই ল'ব ইউটিউবত, ডেফিনেটলি গম পাই যাব। বা যিসকলে এপিয়াৰ হৈছে তেওঁলোকৰ লগত কুৱেশ্যন পেপাৰ থাকিব, ডেফিনেটলি ভালদৰে পেপাৰখন চাব, আপোনালোকে গম পাব যে কিমান মানে ডাইনেমিক কুৱেশ্যনছ আহিছিলে। এতিয়া আৰু সেই দিন নাই য'ত আপুনি পলিটি পঢ়ি পেলাই 30% কুৱেশ্যনছ এক্সপেক্ট কৰিব পাৰে, হিষ্ট্ৰী পঢ়ি পেলাই 30% কুৱেশ্যনছ এক্সপেক্ট কৰিব পাৰে। এতিয়া গোটেইখিনি ষ্টেটিক ছাবজেক্ট মিলাই পেলাই আপোনাৰ 50% চিলেবাছ কভাৰ নহয়। আপুনি ডাইনামিক ৱে এটা এপ্ৰ'চ ল'বই লাগিব। এণ্ড এইখিনি বস্তু আপোনাৰ 5 মান্থছত ক'ব গ'লে পচিবল ডেফিনেটলি হয়, বাট আজিৰ পৰা ডিচাইড কৰিব লাগিব যে কিহৰ কাৰণে পঢ়িব। এণ্ড গোটেইখিনি এক্সামছ দিম বুলি ভাবিলেও নহ'ব আকৌ, এনেকুৱা নহয় যে গোটেইকেইটা এক্সাম দি দিম, তেতিয়াহ'লেও অকণমান প্ৰব্লেম হৈ যাব পাৰে। অবভিয়াছলি ইম্পচিবল নহয়, বাট মেজৰিটিৰ কাৰণে প্ৰব্লেম হৈ যাব পাৰে। চ' যিকোনো এটা বা দুটা এক্সামতে ফ'কাছ কৰক। আই প্ৰিফাৰ যে এটা এক্সামতে ফ'কাছ কৰক, এণ্ড বাকী যিটো কৰি আছে সেইটো অকণমান এলাইন হ'ব লাগে। আদাৰৱাইজ আপোনাৰ চইচ ডেফিনেটলি কি কৰে। এতিয়া বহুতে সুধিছে যে এতিয়া প্ৰিপেৰেশ্যনটো কৰিম, ঠিক আছে, বাট পাৰ্ট টাইম বা ফুল টাইম জব কৰিব বিচাৰি আছোঁ। চি, যদি আপোনাৰ প্ৰিপেৰেশ্যন কমপ্লিট হৈ গ'ল, আপোনাৰ প্ৰিপেৰেশ্যন এতিয়া কমপ্লিট হয় বা অলম'ষ্ট কমপ্লিট হয়, দেন আপুনি ফুল টাইম জব অবভিয়াছলি কৰিব পাৰে, বিকজ তাৰপিছতো আপুনি 1-2 ঘণ্টা বা যদি মানে ইমান প্ৰেছাৰ নাই, দেন 2-3 ঘণ্টা আপুনি ডেফিনেটলি পাই যাব সময়। বেছি নাপায়, এইখিনিয়ে পাব, তাতকৈ বেছি নাপায় ডেফিনেটলি। ঠিক আছে, যদি আপোনাৰ প্ৰিপেৰেশ্যন হাফ কমপ্লিট হৈছে, মানে 40%, 50%, 55% কমপ্লিট হৈছে,
দেন আপুনি পাৰ্ট টাইম জব কৰিব পাৰে। অফক'ৰ্চ পাৰ্ট টাইম জব আমাৰ বহুখিনি আছে। চ' সেই বস্তুটো কৰিব পাৰে। চেলাৰী অকণমান কম পাব, বাট অবভিয়াছলি আপুনি টাইম বেছি পাই যাব। এটলিষ্ট 6-8 ঘণ্টা নিজৰ কাৰণে পাই যাব। ঠিক আছে, এফিচিয়েণ্টলি মানে ভালকৈ যদি পঢ়ে 6-8 ঘণ্টাও কিন্তু ভালেই হয়। ইনফেক্ট ফুল টাইম কৰা মানুহেও 6-8 ঘণ্টা পঢ়িলে হৈ যায়। আপুনি পাৰ্ট টাইম জব কৰি যদি 6-8 ঘণ্টা ওলাব পাৰিছে, বহুত ভাল। যাৰ একেবাৰেই প্ৰিপাৰেশ্যন কম, যাৰ ক'ব গ'লে 20-30% প্ৰিপাৰেশ্যন নাই হোৱা, একেবাৰে বিগিনাৰ হয়, ফ্ৰেচাৰ হয়, তেওঁলোকে এটা দুটা হোম টিউশ্যন কৰি ল'ব পাৰে, নিজৰ খৰচটো ওলাই থাকিব বা অকণমান মনটো ভাল লাগি থাকিব। ঠিক আছে, তো এইটো মই ক'লোঁ জবৰ ক্ষেত্ৰৰ কথা। অবভিয়াছলি এই পাৰ্টিকুলাৰ ভিডিঅ'ত মই এতিয়া গোটেইখিনি বস্তুৱে কভাৰ কৰিব নোৱাৰিম, বিকজ এইটো কাউন্সেলিং ছেশ্যন নহয়, এটা পাৰ্টিকুলাৰ ভিডিঅ' লোৱা হৈছে সেইসকল ষ্টুডেণ্টৰ কাৰণে যিসকলে এক্সাম দিব বিচাৰি আছে বাট কনফিউজড হয় নিজৰ কেৰিয়াৰক লৈ পেলাই, প্লাছ জবো কৰিব বিচাৰি আছে। চ' তেওঁলোকৰ কাৰণে এই পাৰ্টিকুলাৰ ভিডিঅ'টো হয়। এণ্ড এইখিনি আমাৰ মেজৰিটি মানুহ এনেকুৱাই আছে। গিভ ইউৰ চেল্ফ টাইম। এতিয়া আপোনালোকে নিজক অকণমান সময় দিয়ক, নিজকে এনালাইচিছ কৰক যে আপুনি একচুৱেলি যিটো এক্সাম দিলে তাৰ কাৰণে আপুনি কিমান দিন প্ৰিপাৰেশ্যন কৰিছিলে, কিমান মান্থ বা কিমান ইয়াৰ প্ৰিপাৰেশ্যন কৰিছিলে, পাৰফৰ্মেঞ্চটো পৰা কেনেকুৱা গ'ল, এক্সামটো ভাল হ'ল, অ'কে কিমান ভাল হ'ল, বেয়া হ'ল কিমান বেয়া হ'ল, ক'ত বেয়া কৰিলে, কি বেয়া হ'ল, ভুলটো ক'ত থাকিলে, আপোনাৰ ভুল কিমান আছিলে তাতে। বিকজ লাক ফেক্টৰ থাকে ন। এতিয়া এনেকুৱা নহয় যে কিছুমান পৰীক্ষা এনেকুৱা থাকে, কিছুমান কি মেক্সিমাম পৰীক্ষা এনেকুৱা হয় য'ত আপোনাৰ লাক ফেক্টৰ বহুত থাকে। চ' তাতে আপুনি নিজক দোষ দি পেলাই একো লাভ নাই, বিকজ লাক ফেক্টৰ থাকে এটা। চ' নিজৰ পাৰফৰ্মেঞ্চটো এনালাইচিছ কৰক, নিজৰ ফালৰ পৰা কিমানখিনি মিষ্টেক্স হ'ল সেইখিনি ৰেক্টিফাই কৰক, সেইখিনি এনালাইচিছ কৰক। এণ্ড অকণমান পেচেঞ্চ লাগিব, অকণমান পেচেঞ্চটো 100% লাগিব। ঠিক আছে, চ' এই বস্তুখিনি ইম্পৰ্টেণ্ট আছিলে। মই ভাবোঁ এইখিনি বস্তু ইম্পৰ্টেণ্ট আছিলে। আপোনালোকে যদি এই পাৰ্টিকুলাৰ বস্তুখিনি কৰি লয় তেন ডেফিনেটলি ভাল হ'ব। এণ্ড মোৰ হিচাপত মইতো এটা বস্তু আপোনালোকক ক'ম যে আপোনালোকে এখন হোৱাইট পেপাৰ লওক, তাত ধুনীয়াকৈ লিখক যে নেক্সট কি গ'ল হয়, তাত মই কিমান টাইম দিম, কিমান মান্থছ দিম, কিমান ঘণ্টাকৈ পঢ়িম, এণ্ড তাৰ লগত মই কি জব কৰিম, ফুল টাইম নে পাৰ্ট টাইম নে হোম টিউশ্যনছ কৰাম, সেই বস্তু লিখক। স্পেচিফিকেলি লিখি কিনে ধুনীয়াকৈ মাইণ্ডত ক্লিয়াৰ ৰাখক। বিকজ অবভিয়াছলি আপুনি কনফিউজড এভৰি ডে হ'ব, বা যেতিয়া আপুনি লিখিব তেতিয়া আপুনি কনফিউজড নহ'ব। ফৰ এক্সাম্পল মই যদি মোৰ এক্সাম্পল দিওঁ, এতিয়া এক্সামছখিনি ময়ো দিছোঁ, বাট মই এতিয়া ধৰক ইয়াত ইউটিউবত ভিডিঅ'জ বনাই আছোঁ। ঠিক আছে, নিজৰ এটা CEE ACTS বেটছ, তাত বেটছটো ৰান কৰি আছোঁ, বেটছটো চলাই আছোঁ ধুনীয়াকৈ, প্লাছ মই পঢ়াই আছোঁ অনলাইন। ঠিক আছে, চ' এইখিনি বস্তু এতিয়া মোৰ ভাল লাগে, মই কৰি আছোঁ। এতিয়া আপোনালোকৰ কি ভাল লগা কাম, আপোনালোকে কি কৰি ভাল পায় সেইটো চাওক। মেবি আপোনালোকে আৰ্ট কৰি ভাল পাব পাৰে, ডান্স কৰি ভাল পাব পাৰে, ছিংগিং কৰি, এনিথিং য'ৰ পৰা আপুনি কৰি ভাল পায় সেইটো কৰক, অকণমান কৰক। লগতে 2-এটা ষ্টুডেণ্টছক পঢ়াওক তেনেকুৱাকৈ। গান গাই ভাল পায়, অকণমান গান শিকাওক, বা গানৰ ইনষ্টিটিউট জইন কৰক, তাতে পঢ়াওক কাৰোবাক। চ' তেনেকৈ আপোনালোকে অকণমানটো মানে কৰিব লাগিব। বা যদি কোনোবাই কথা কৈ ভাল পায়, চেলছৰ কিবা জইন কৰিব পাৰে, কল চেণ্টাৰ জইন কৰিব পাৰে, টেলিকলিং জইন কৰিব পাৰে, বহুখিনি আমাৰ ইনষ্টিটিউট আছে। অবভিয়াছলি ইণ্টাৰভিউত ধুনীয়াকৈ পাই যাব। চ' নিজে অকণমান এনালাইচিছ কৰিব লাগিব। এতিয়া মই নকওঁ যে এতিয়া আপোনালোকৰ অবভিয়াছলি আপোনালোকে গম পাব আপোনালোকৰ প্ৰিপাৰেশ্যন কেনেকুৱা, আপোনালোকৰ কি নিজৰ ফিউচাৰ গ'ল আছে। বাট এট দি এণ্ড আই উইল চে যে নিজৰ টাইমখিনি ৱেষ্ট নকৰিব, ইনভেষ্ট কৰক, নিজৰ ওপৰত ইনভেষ্ট কৰক, হুইচ উইল গিভ ইউ দ্য বেষ্ট ৰিটাৰ্ণ। থেংক ইউ ফৰ ৱাচিং দিছ।